জুবিন গাৰ্গৰ প্ৰতিটো গীতৰ নামেৰে একোটাকৈ গছ পুলি ৰোপণৰ চেষ্টা এজন জুবিন অনুৰাগীৰ। ধেমাজি নৰুৱাথান পথলিয়াত 17 বিঘা মাটিত জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা প্ৰতিফলিত হোৱাকৈ 17 বিঘা এই মাটিত প্ৰকল্প স্থাপনত ব্যস্ত ধেমাজিৰ এইজন জুবিন অনুৰাগীৰ। জুবিন গাৰ্গৰ পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানক আধাৰ হিচাপে লৈ থলুৱা কৃষক ক্ষুদ্ৰ উদ্যোগীসকলক সামৰি জুবিন গাৰ্গে ভালপোৱা জুবিন গাৰ্গৰ আদৰ্শ সামৰি স্থাপন কৰিব খোজা প্ৰকল্পৰ আৰম্ভণিৰ দিনটোতে 17 বিঘা মাটিত নাহৰকে ধৰি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। আজি পশ্চিম ধেমাজি নৰুৱাথানত এটা গছপুলি বৃক্ষৰোপণ অনুষ্ঠান কৰা হৈছে। জুবিন টি হাউচ এণ্ড এগ্ৰ' ইক' ৰিজৰ্টত এটা বৃক্ষৰোপণ অনুষ্ঠান কৰা হ'ল। আৰু এই যে বৃক্ষ মই ৰোপণ কৰিছোঁ, মানে জুবিন গাৰ্গক মই খুব বুকুত ৰাখি মানে মোৰ একদম হৃদয়ত ৰাখি লৈছোঁ। আৰু মই তাৰে এটা জুবিন গাৰ্গৰ যিমান গান আছে সেই গানৰ কলিবিলাকৰ নামকৰণ কৰি মই গোটেই গছপুলিবিলাকক মই মানে জুবিন গাৰ্গৰ নামতে মই উচৰ্গা কৰি ৰুইছোঁ। মানে এতিয়া বৰ্তমান কি গছপুলি আছে? এতিয়া মই মেগনিজ ৰুইছোঁ, ধৰক আপোনাক এইটো চন্দন গছ ৰুইছোঁ, এনেকৈ আপোনাৰ বিভিন্ন ধৰণৰ গছ আৰু নাহৰ পুলি ৰুইছোঁ, যান জুবিনে নাহৰ ভাল পাইছিলে নাহৰ ৰুইছোঁ। আৰু তেনেকৈ মানে মই প্ৰতিটো গছপুলি এনেকৈ ৰুইছোঁ। আৰু সকলো আহক, ইয়াতে গছপুলি এটা ৰুবলৈ চবকে নিমন্ত্ৰণ জনাইছিলোঁ, তাকে ৰাইজ আহিছে, সকলোৱে ভাল লাগিছে। ইয়াতে 17 বিঘা মাটি আছে। ইয়াতে মই জুবিনক, যিহেতু জুবিন আমাৰ অসমৰ এটা সম্পদ, আৰু সেই সম্পদজনক মই বুকুত ৰাখি মানে জীয়াই ৰাখিবৰ কাৰণে মই এই জুবিন এগ্ৰ' ৰিজৰ্টখন মই কৰিছোঁ। তেওঁ মানে চবেই সৰু, আজি আমিতো আছোঁ, আমাতকৈ যোন সৰু চামে যাতে জুবিন গাৰ্গক পাহৰি নাযায়, যে ইয়ালৈ আহিলে জুবিন গাৰ্গৰ প্ৰতিটো স্মৃতি দেখি পাব বুলি মই ভাবিছোঁ। মোৰ চাওক, ইয়াতে মই আহিলে মানুহক আজিকালি অকণমান নিজান এটা পৰিৱেশ, এটা ভাল এটা পৰিৱেশ বিচাৰে মানুহে। আৰু সেইকাৰণে মই ইয়াতে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ। সময় লাগিব, যিহেতু গছপুলিবিলাক ডাঙৰ হ'ব লাগিব। আৰু ইয়াতে আপোনাৰ কটেজ থাকিব, প্লাছ আপোনাৰ এটা চুইমিং পুল থাকিব। আৰু ইয়াতে যিটো থলুৱা আপোনাৰ কাপোৰ কানি, সেইবিলাকো লাহে লাহে মই কৰিম বুলি ভাবিছোঁ। যে মানে জুবিন গাৰ্গে যিবিলাক ভাল পাইছিলে, সেই তেওঁ যিবিলাক ভাল পোৱা কাম আছিলে সেইবিলাকেই ইয়াতে থাকিব। এই সুশীল শৰ্মাই যিটো কাম হাতত লৈছে সি সদায় অতি আদৰণীয়। জুবিনক হৃদয়ত লৈ পেলাই তেওঁ যিখিনি পৰিকল্পনা কৰিছে, এখন থলুৱা বয়বস্তু পোৱা আৰু কোনো মানুহ ভাগৰুৱা মানুহ আহি ইয়াত অকণমান প্ৰশান্তি পাব বুলি, এতিয়া প্ৰশান্তিৰ লজৰ নিচিনা এটা বস্তু হ'ব বুলি আমি অনুমান কৰিছোঁ। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ যিটো মনোকামনা কৰিছে সেই মনোকামনা যাতে সফল হয়। ধন্যবাদ।